টয়লেট দিছিলে কিন্তু টয়লেটে না ঘৰে ধৰিব নোৱাৰিলে সেইটো আপোনাৰ কি ক'ব টয়লেট হিচাপে দিলে বালিপুখুৰী গাঁও পঞ্চায়তৰ ফালৰ পৰা তাৰপিছত দি ক'লে যে 30% পঞ্চায়তে দিব 70% আমাৰ পাব্লিক হেল্থৰ ফালৰ পৰা দিব এতিয়া 30% তো এয়া কাম কৰিলে কামৰ বাৰু ইমান মানদণ্ড উন্নত হোৱা নাই তথাপিও বাৰু দেখিলোঁ যে কৰিলে যেতিয়া বোলো কামটো কমপ্লিট হ'ব কিন্তু আজিলৈকে বাকী 70% আহিল নে নাই আমি গমো পোৱা নাই আৰু লগতে কামটো হৈ উঠা নাই কামটো কোনে চোৱাচিলা কৰিছিল কামটো পঞ্চায়তৰ ফালৰ পৰা দিছিলে এই জ্ঞান নাথ বুলি ল'ৰা এজনক আৰু বাকীটো পাব্লিক হেল্থৰ ইঞ্জিনিয়াৰক আমি নিজে লগ ধৰিছিলোঁগৈ তেখেতেও ক'লে অতি সোনকালে কৰি দিম বুলি কিন্তু আজিলৈকে কৰি দিয়া কিমান চনত 2020 এইটো এনে স্কিমটো আছিলে 20-21 বৰ্ষৰ কিন্তু আৰম্ভ কৰিছিলে 22ৰ পৰা এই 22ৰ পৰা আৰম্ভ কৰি এতিয়া 2 বছৰেই হ'ল একোৱেই হোৱা নাই আৰু তাৰ কাৰণে এতিয়া আমাৰ সত্ৰলৈ ধৰক আপোনাৰ এই দক্ষিণপাট সত্ৰ চবেই জানে যে ভক্তৰ সমাগমটো 12 মাহেই থাকে গতিকে ইয়াত আহিলে সচৰাচৰ সকলোৱে টয়লেটলৈ আহিবলৈ এটা আগ্ৰহ থাকে তো প্ৰকৃতিগত নিয়ম পালন কৰিব বিচাৰে কিন্তু ইয়াত সকলোৱে তাৰমানে এই সমস্যাটো ভুগি থাকে আৰু আমাক মানে সমিতিৰ সম্পাদক হিচাপে হওক বা সমিতিখন অন্যান্য ব্যক্তিসকলকো কয় তা আমি লাজ পাওঁ গতিকে আমি পাব্লিক হেল্থলৈ গৈও এই সমস্যাটো সমাধান কৰিব পাৰোঁ মানে এনকুৱাৰী হোৱা বিচাৰে আপুনি এনকুৱাৰী নহয় এনকুৱাৰীও হওক আৰু আমাক আচলতে এনকুৱাৰী বুলি কথা নাই কামটো কমপ্লিট কৰি দিব পাৰিলে আমাক ভাল লাগে যে কামটো কমপ্লিট কৰি দিয়ক কাৰণ এনকুৱাৰী কৰিলেও দীঘলীয়া প্ৰচেছ এটালৈহে যাব আমি সেইটো বিচৰা নাই কামটো কমপ্লিট হোৱাটোৱে বিচাৰিছোঁ ঠিক আছে